Hello guys, welcome to our YouTube channel exams. Welcome to our YouTube channel exams. So guys, আজি আমি discuss কৰিম this video is specially for Assamese student and Assam exams. যিবিলাক আসামৰ কম্পিটিটিভ এক্সাম আছে আসাম ষ্টেটৰ তাৰ কাৰণে এইটো ভিডিঅ' বেছি ইউজফুল চ' বেছি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে তো ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম ডাইনেষ্টি আহোম ৰাজবংশৰ ফাৰ্ষ্ট সকলোৱে জানে লাষ্ট কেপিটেলটো কি আছিল শিৱসাগৰ ফাৰ্ষ্ট কি চৰাইদেউ নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ আছাম অৰুণোদয় ৱাজ পাব্লিছ অসমৰ অৰুণোদয় শুনিছে নামটো অৰুণোদয় কিমান চনত পাব্লিছ কৰা হৈছিল কিমান চনত কৰা হৈছিল 1846 ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল দ্য এনচিয়েণ্ট নেম অফ আহোম এজ মেনশ্যন ইন এপিক্স ৰামায়ণ এণ্ড মহাভাৰত পুৰণি নাম কি অসমৰ পুৰণি নাম কি আছিল সকলোৱে জানে প্ৰাগজ্যোতিষপুৰ অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য ষ্টেট অফ আছাম হেজ ডেছ ৰিপ্ৰেজেণ্টেটিভ ইন ৰাজ্যসভা অসমৰ পৰা কিমানটা ৰাজ্যসভাত গ'লে চিট থাকে চিট কিমানটা থাকে অসমৰ পৰা ৰাজ্যসভাত গ'লে চিট সাতটা চিট থাকে ঠিক আছে নেক্সট কুৱেশ্যন হ'ল দ্য ৰেয়াৰ হোৱাইট উইং ডাক মানে হৈছে দেৱা ইজ ফাউণ্ডেড ইন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক অফ আছাম কোনখন ৰাষ্ট্ৰীয় উদ্যানত দেওহা পোৱা যায় নামেৰি ৰাষ্ট্ৰীয় উদ্যানত দেওহা পোৱা যায় ঠিক আছে নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য আৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম পূৰ্বৰ ৰাজবংশ অসমৰ কোনটো আছিল আপোনালোকে পূৰ্বৰ ৰাজবংশ কোনটো আছিল পূৰ্বৰ ৰাজবংশ কোনটো আছিল নাৰাকাছ আছিল নাৰাকাছটো পূৰ্বৰ ৰাজবংশ আছিল ঠিক আছে দ্য ষ্টেট অফ আছাম হেজ ডেছ ৰিপ্ৰেজেণ্টেটিভ ইন দ্য লোকসভা লোকসভাৰ কাৰণে অসমত কিমানটা চিট থাকে লোকসভাৰ কাৰণে 14টা চিট ঠিক আছে নেক্সট কুৱেশ্যনটো হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য টাইটেল অফ ছাৰ ব্ৰিটিছ কোনে ছাৰ ব্ৰিটিছ টাইটেল পাইছিল অসমত এইটো হ'ব আপোনাৰ ছাৰ সৈয়দ আব্দুল্লাহ ঠিক আছে নেক্সট কুৱেশ্যনটো ইন হুইচ ইয়াৰ পঞ্চায়তী ৰাজ ৱাজ ফৰ্ম ইণ্ট্ৰডিউচ ইন আছাম কিমান চনত পঞ্চায়তী ৰাজ অসমত স্থাপন হৈছিল 1964 নেক্সট কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য ৰয়েল চিম্বল অফ দ্য কিংছ অফ এনচিয়েণ্ট কামৰূপ পুৰণি কামৰূপৰ ৰজাবিলাকৰ ৰয়েল চিম্বল কি আছিল ৰয়েল চিম্বল আছিল এলিফেণ্ট হাতী আছিল ঠিক আছে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে ঠিক আছে ধন্যবাদ